হয় সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু ডিমাকুছী আঞ্চলিকৰ সহযোগত ডিমাকুছী আঞ্চলিক সমিতিৰ অন্তৰ্গত সকলো ইউনিট আৰু আদিবাসী ৰাইজৰ সহযোগত 22তম কৰম উৎসৱ আদিবাসীৰ যিটো কৃষি ভিত্তিক উৎসৱটো আমি 26-27 তাৰিখে আয়োজন কৰিবলৈ আজি লাই খুঁটা স্থাপন কৰা হ'ল। তো মই সৰ্বপ্ৰথমে সমূহ অসমবাসী ৰাইজক আৰু সমূহ আদিবাসী ৰাইজক কৰমৰ শুভেচ্ছা জনাওঁ। লগতে আপোনালোকৰ মাধ্যমেদি আজি জনাব বিচাৰোঁ আমাৰ পূৰ্বপুৰুষসকলে যিটো উৎসৱটো পালন কৰি আছিলে সেই উৎসৱটো ঘৰে ঘৰে পালন কৰা হৈছিলে আগতে, কিন্তু আশাই আজি 22তম আমি কৰম উৎসৱ পালন কৰিবলৈ লৈছোঁ। আৰু এই 22 বছৰ হ'ল আমি ঘৰৰ পৰা আমি বাহিৰত ফিল্ডত বা ৰাজহুৱা স্থানত আমি এই উৎসৱটো পালন কৰি আছোঁ। আৰু এই উৎসৱৰ যোগেদি সকলো ৰাইজক সকলো অসমবাসী ৰাইজক শুভেচ্ছা জনোৱাৰ লগতে এই উৎসৱটি সফল ৰূপায়ণৰ কাৰণে সাফল্যমণ্ডিত কৰিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু 26-27 যিটো আমাৰ মেইন অনুষ্ঠানটো আছে এই অনুষ্ঠানত সকলো ৰাইজকে আগভাগ ল'বলৈ আমি অনুৰোধ জনাইছোঁ আৰু সকলোকে নিমন্ত্ৰণ জনাইছোঁ। হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতি আৰু ডিমাকুছী আঞ্চলিক সমিতিৰ সহযোগত ডিষ্ট্ৰিক্ট লেভেলত আমি 22তম কৰম উৎসৱ পালন কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ ডিমাকুছী আঞ্চলিক কাৰ্যালয়ৰ প্ৰাংগণত। আৰু এই অনুষ্ঠানখন আৰম্ভ হ'ব আমাৰ 26 আৰু 27 তাৰিখ, এইটো মাহৰ চলিত মাহতে হ'ব। আৰু আজি আমি আনুষ্ঠানিকভাৱে আমাৰ যিটো লাই খুঁটা স্থাপন আছিলে সেইটো হৈ গ'ল। আৰু আমি খুব মানে সুখ অনুভৱ কৰিছোঁ যিহেতুকে আজি আমি আমাৰ যিটো নেকি আদিবাসী কলা কৃষ্টি দলৰ এই উপস্থিতিত আমি সেই মাংগলিক অনুষ্ঠানটো আমি সমাপন কৰিলোঁ। আৰু ইয়াৰ যোগেদি আপোনালোকৰ মাধ্যমৰ যোগেদি অসমৰ সমূহ আদিবাসী অসমবাসী ৰাইজক এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যাতে আমাৰ যিটো নেকি জাতীয় উৎসৱ আদিবাসীসকলৰ জাতীয় উৎসৱ কৰম পৰৱ বা আমাৰ কৃষিভিত্তিক জাতীয় উৎসৱ কৰম উৎসৱ এইটো আমি 22 সংখ্যক এইবাৰ আমি ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ডিমাকুছীত আমি পাতাৰ কাৰণে যি যুঁজা চলি আছে। এটা সময় আছিল এই কৰম উৎসৱটো মানুহৰ ঘৰে ঘৰে এইটো উৎসৱ পালন কৰা হৈছিল, কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যেতিয়াৰ পৰা জন্মগ্ৰহণ কৰিলে তেতিয়াৰ পৰা এই পৰৱটো আমি সামূহিকভাৱে ফিল্ডত ওলাই আনিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু যেতিয়া নেকি আদিবাসী ছাত্ৰ সন্থাৰ সবল নেতৃত্বত এই জাতীয় উৎসৱটো যেতিয়া আমি ফিল্ডত পাতিব আৰম্ভ কৰিলে তেতিয়াই অসমৰ আদিবাসীসকলৰ যে জাতীয় উৎসৱ কৰম উৎসৱ হয় সেই কথাখিনি অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে জ্ঞাত হৈছে। তাৰ অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।